নমস্কাৰ স্বাগতম জনাইছো দুপৰ শিৰোনামলৈ ষ্টুডিঅ'ত মৰস্মিতা ভাৰতত একেদিনাই ৪৮,৯১৬ জন লোক কৰোনাত আক্ৰান্ত হৈছে ১৩,৩৬,৮৬১ জনলৈ বৃদ্ধি পালে মুঠ আক্ৰান্তৰ সংখ্যা বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৭৫৭ জনকৈ আক্ৰান্তৰ ৩১,৩৫৮ জনলৈ বৃদ্ধি পালে মৃত লোকৰ সংখ্যা মহাৰাষ্ট্ৰত সৰ্বাধিক ১৩,১৩২ জনৰ মৃত্যু হৈছে আক্ৰান্ত হৈছে ৩,৫৭,১১৭ জন ভাৰতত বৰ্তমান চিকিৎসাধীন ৪,৫৬,১৭ জন লোক আৰোগ্য লাভ কৰিছে ৮,৪৯,৪৩১ জনকৈ আক্ৰান্ত পুনৰবাৰ জনাও যে ভাৰতত একেটা দিনতে ৪৮,৯১৬ জন লোক কৰোনাত আক্ৰান্ত হৈছে ১৩,৩৬,৮৬১ জনলৈ বৃদ্ধি পালে মুঠ আক্ৰান্তৰ সংখ্যা বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৭৫৭ জনকৈ আক্ৰান্তৰ ৩১,৩৫৮ জনলৈ বৃদ্ধি পাইছে মৃত লোকৰ সংখ্যা মহাৰাষ্ট্ৰত সৰ্বাধিক ১৩,১৩২ জনৰ মৃত্যু হৈছে আক্ৰান্ত ৩,৫৭,১১৭ জন ভাৰতত বৰ্তমান চিকিৎসাধীন ৪,৫৬,১৭ জন লোক ইফালে নাহৰকটীয়া সমীপৰ জয়পুৰৰ দ্বিতীয়গৰাকী লোকৰ মৃত্যু হৈছে কোভিড-19ত নামৰূপ থানাত কৰ্মৰত আৰক্ষী পুনি মেছৰ পিছত এইবাৰ মৃত্যু সাবটিলে জয়পুৰ দুৱৰা পথাৰৰ প্ৰয়াস বৰকটকী নামৰ একগৰাকী ২৫ বছৰীয়া যুৱকে উল্লেখযোগ্য যে ব্ৰংকাইটিছ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন যুৱকজনৰ দেহত ২৩ জুলাইত ধৰা পৰিছিল কোভিড-19ৰ উপস্থিতি তাৰ পিছতেই আজি পুৱা চিকিৎসকে নিশ্চিত কৰে যুৱকজনৰ মৃত্যুৰ খবৰ নাহৰকটীয়া সমীপৰ জয়পুৰৰ দ্বিতীয়গৰাকী লোকৰ মৃত্যু হৈছে কোভিড-19ত নামৰূপ থানাত কৰ্মৰত আৰক্ষী পুনি মেছৰ পিছতে এবাৰ মৃত্যু সাবটিছে জয়পুৰ দুৱৰা পথাৰৰ প্ৰয়াস বৰকটকী নামৰ ২৫ বছৰীয়া এজন যুৱকে ব্ৰংকাইটিছ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় জিএম অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ২৩ জুলাইত ধৰা পৰিছিল যুৱকজনৰ শৰীৰত কোভিড-19 তাৰ পিছতেই আজি পুৱা চিকিৎসকে নিশ্চিত কৰে যুৱকজনৰ মৃত্যুৰ খবৰ ইফালে যোৰহাটত ৫০,০০০ টকা পুৰস্কাৰ ঘোষণা কৰা হেৰুৱা বাইক উদ্ধাৰ কৰা হৈছে লগতে উদ্ধাৰ হ'ল যোৰহাট নগৰৰ পৰা কেইদিনমান পূৰ্বে চুৰি হোৱা আন এখন মটৰচাইকেলো এখন চুৰি হোৱা ৰয়েল এনফিল্ডৰ বাবে গৰাকীয়ে ঘোষণা কৰিছিল নগদ ৫০,০০০ টকাৰ পুৰস্কাৰ চুৰি বাইকসহ ৩টা গভাইট চোৰক গ্ৰেপ্তাৰ কৰিছে যোৰহাট সদৰ আৰক্ষীয়ে ১৫ জুলাই নিশা যোৰহাট নগৰৰ চুৰাধৰা আৰু লিচুবাৰীৰ পৰা দুখনকৈ ৰয়েল এনফিল্ড মটৰচাইকেল আৰু এখন পালচাৰ বাইক চুৰি হৈছে যোৰহাট আৰক্ষীয়ে বিভিন্ন সূত্ৰৰ পম খেদি মেৰাপানীৰ পৰা পালচাৰ বাইকখন উদ্ধাৰ কৰাৰ লগতে নাগালেণ্ডৰ লিফি বস্তিৰ সমীপৰ পৰা ৰয়েল এনফিল্ডখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পল্লৱ বসুমতাৰী ৰাহুল দাস আৰু দীপেন বড়োক আনহাতে নিজৰ অতিকৈ মৰমৰ ৰয়েল এনফিল্ড সিগনেল 350 বাইকখন ঘূৰাই পাই অতিকৈ সুখী বুলেটখনৰ গৰাকী দিব্যজ্যোতি বৰা আৰক্ষীৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰিছে দিব্যজ্যোতিয়ে অৱশ্যে মটৰচাইকেলখনৰ সন্দৰ্ভত কোনো লোকে খবৰ দিবলৈ সক্ষম নহল সোর্সেসৰ পৰা আমি যেতিয়া হেৰি কৰিলো তেতিয়া আমি মেৰাপানীৰ আন্ডাৰত আমাৰ প্ৰথম মিলনপুৰ প্ৰথম দিনা আমি তাতে আমি সাৰ্চ কৰিলো আৰু ঘৰতে আমাৰ এখন পালসাৰ বাইক আছিল 220 হেতু আমি ৰিকভাৰ কৰিলো এলং উইথ দ্যাট আমি অলপ লাগিও আছিল যে এই লগতে আমি সেই মানুহজনক খুদপুছ কৰতে কহিও ক'লে যে বাকি দুজন একিউজ অলপ আগত আছে আমি এনেকে আগত গৈ বাকি সেইজনক ধৰিলো সেইদিনাখন আমাৰ 3 জন এৰেষ্ট ধৰা পৰিলে তো ধৰা পৰে আমি এটা ৰিমাইণ্ডত আনি যেতিয়া খুদপুছ কৰিলো তেতিয়া বাকি আৰু এখন বাইকৰ কথা তেওঁলোকে উল্লেখ কৰিলে একৰ্ডিংলি আমি কালি দলদলি মেৰাপানী আণ্ডাৰতে পৰে ডিএবি এটা এৰিয়া ইণ্ডো নাগালেণ্ড আসাম নাগালেণ্ডৰ এৰিয়াত তো তাতে আমি ওচি মেৰাপানী লগত যেতিয়া আমি জইণ্ট আমি গ'লো গৈ কিনে আমি সেইখন এখন মানে জংগল এৰিয়াত আমি এইটো পালো আৰু ফাইনেলি আমাৰ দুখন বাইক আমি ধুনীয়াকৈ ৰিকভাৰ কৰা হ'ল আৰু 3টা একিউজ আছিলে 3জন একিউজ তেওঁলোকৰ পৰাও মানে যিখিনি আমাৰ অসমীয়াত প্ৰচলিত এষাৰ কথা আছে যাৰ নাই বাঁহ তাৰ নাই সাহ বাৰীত হাপৰ বাঁহ জুপি অসমীয়াৰ সাহ আছিল মান আছিল ব্যৱহাৰ জানিলে এজোপা বাঁহেৰে এখন ঘৰ চলিছিল বাঁহৰ আটক ধুনীয়া সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বিতাৰ সন্ধান দিছে শিৱসাগৰ এজন উচ্চ শিক্ষিত যুৱকে অসমীয়াৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিৱসাগৰ প্ৰাৰ্থৰ প্ৰতি আস্থা সাৰ্থক কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ শ্লোগান শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈৰ এক ৰিপৰ্ট আত্মনিৰ্ভৰ অসমৰ এগৰাকী আত্মনিৰ্ভৰশীল যুৱকৰ সৈতে মই এই মুহূৰ্তত উপস্থিত আছো এইগৰাকী যুৱকৰ নাম পাৰ্থপ্ৰতিম দাস বাঁহৰ বিভিন্ন সামগ্ৰী তেওঁ নিজে নিৰ্মাণ কৰি নিজে তৈয়াৰ কৰি
নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো তেওঁ সংস্থাপনৰ বাট দেখাইছে। আমি জানিব খুজিম তেওঁ এই উদ্যোগ কিমান দিন ধৰি গ্ৰহণ কৰিছে আৰু কেনেধৰণৰ সামগ্ৰী তেওঁ নিৰ্মাণ কৰিছে। এয়া পাৰ্থপ্ৰতিম দাস, বিগত কিমান দিন ধৰি এই কামটোৰ লগত আপুনি জড়িত হৈ আহিছে? মই 2009 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আহি ঘৰতে এনেই থকাতকৈ কিবা এটা কৰিম বুলি ভাবিছিলোঁ আৰু তেতিয়া মই বাঁহৰ কামটোৰ প্ৰতি অলপ উৎসাহিত হৈছিলোঁ বেলেগৰ পৰাও। আৰু তেতিয়াই 2010 চনৰ পৰা মই বাঁহৰ কামটো ষ্টাৰ্ট কৰি এতিয়ালৈকে কৰি আছোঁ। আৰু মোৰ ইণ্ডাষ্ট্ৰিটোৰ মেইন কামটো হ'ল আপোনাৰ ফাৰ্নিচাৰ, ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন, তাৰপৰা বেম্বো লেম্পছেটছ ইত্যাদি ধৰণৰ সামগ্ৰী সেইখিনি মই বনাবলৈ চেষ্টা কৰি আছোঁ আৰু যিমান পাৰোঁ সিমান আধুনিকৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। এই বিক্ৰীৰ ব্যৱস্থাটো কেনেধৰণৰ? বিক্ৰী ব্যৱস্থাটো আপোনাৰ প্ৰথমৰ পৰা আমি এক্সিবিশ্যন কৰোঁ। অসমত যিমান ঠাই আছে আপোনাৰ প্ৰত্যেক বছৰে 2-3খনকৈ এক্সিবিশ্যন হৈ থাকে আৰু এক্সিবিশ্যন হোৱা আপোনালোকে নিজেও সেইখিনিত কেতিয়াবা আমাৰ সাক্ষাৎকাৰ আমিও দেখিছোঁ। তেনেদৰে আমি কৰি আছিলোঁ আৰু এতিয়া মই শ্ব'ৰুম এটা খুলিছিলোঁ ধেমাজিত, কিন্তু লকডাউন আৰু কা আন্দোলনৰ বাবে গোটেই বিজনেছটো অকণমান কি সামগ্ৰী আছে এতিয়া? বৰ্তমান আপোনাৰ বাঁহৰ বিচনা আছে, সোফা আছে, ডাইনিং ছেট আছে, বাঁহৰ লেম্পছেট আছে, তাৰপিছত ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন যদি কোনোবাই কৰিব বিচাৰে কৰিছোঁ। মই তেনেকৈ পাৰ্টিশ্যন এইবিলাক কাম কৰি আছোঁ। সঁহাৰিটো কেনেকুৱা? ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰি আপোনাৰ যথেষ্টখিনি ভালেই পাওঁ। কেতিয়াবা খালি 2-1ৰ কাৰণে অকণমান অসুবিধা হয় আৰু সেইকাৰণে সকলোকে আপোনাৰ কিছুমানে কম দামত বস্তুটো বিচাৰে, কিন্তু মই যিমান পাৰোঁ মানে ফিনিচিং দিবলৈ চেষ্টাটো কৰিছোঁ, অকণমান আধুনিকৰণ কৰিছোঁ। আৰু বাঁহৰ যিটো গেৰেণ্টি কথা আছে, বাঁহটো এনেই সকলোৱে জানে যে ঘূনে খায়, গতিকে তাৰ ওপৰত মই যিমান পাৰোঁ বাঁহটো ঘূনে নাখাবৰ কাৰণে চেষ্টা চলাইছোঁ। আৰু এতিয়ালৈকে মই কমপ্লেইন পোৱা নাই বাঁহটো ঘূনে খাইছে বুলি। গতিকে সেই ট্ৰিটমেণ্টটো কৰোঁতে অকণমান মানে পইচা খৰচ হয়, গতিকে এই খৰচৰ কাৰণে বস্তুটো অকণমান দামটো বেছি হৈ যায়। পৰোক্ষ বা প্ৰত্যক্ষভাৱে আপোনাৰ এই উদ্যোগটোৰ লগত কিমানখিনি মানুহ জড়িত হৈ আহিছে? মানুহ এতিয়ালৈকে 12-13জন মই জড়িত কৰাইছোঁ, কিন্তু তাৰ কিছুমানে থাকে কিছুমান নাথাকে, তেনেকুৱাও হয়। যাৰ বাঁহ নাই তাৰ হাঁহ নাই বুলি কোৱা অসমীয়াত এটা সুন্দৰ বাক্য আছে যে যাৰ নাই বাঁহ তাৰ নাই হাঁহ। এই বাঁহৰ যোগেদি আমাৰ বহু যুৱক নৱপ্ৰজন্ম নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব। নিশ্চয় পাৰিব। বাঁহৰ খেতি আমাৰ ইয়াত আজিলৈকে কোনো কৰা মই শুনা নাই অসমত, কিন্তু যদি খেতি কৰে বহুত স্বাৱলম্বী হ'ব বুলি মই আশা কৰোঁ। কিয়নো বাঁহটো বহুত ব্যৱহাৰ হয়। বাঁহ আমাৰ ইয়াৰ পৰা মানে বেলেগ ৰাজ্যলৈও যায় বা ভাৰতৰ বাহিৰলৈও যদি আপুনি ইচ্ছা কৰে দিবলৈ সুবিধা পোৱা যায় কেতিয়াবা, কিন্তু আমি তেনেকুৱা পোৱা নাই, কিন্তু আমি যায় বুলি জানো। গতিকে বাঁহৰ যদি খেতি কৰোঁ বুলি ভাবে খেতি কৰিলেও বহুত লাভ আছে। বাঁহৰ যিটো আপোনাৰ চিটছ আছে, চিটছৰ দামো বহুত আছে, তেনেকৈও আপুনি স্বাৱলম্বী। ৰাজ্যত কৰোনাৰ নামত ব্যাপক লুণ্ঠন ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে GRD ফাৰ্মাচিউটিকেলৰ লুণ্ঠন। 500 মিলিলিটাৰ হেণ্ড চেনিটাইজাৰ বটলত 84 টকা 57 পইচাকৈ আত্মসাৎ। নিউজ 18 অসম নৰ্থইষ্টৰ হাতত পৰিছেহি NHM দুৰ্নীতিৰ এই চাঞ্চল্যকৰ তথ্য। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক GRD ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানটোৱে যোগান ধৰিছিল 5000 হেণ্ড চেনিটাইজাৰৰ বটল। 5000 হেণ্ড চেনিটাইজাৰৰ মূল্য 11,59,350 টকা। 500 মিলিলিটাৰ চেনিটাইজাৰৰ পাইকাৰী দাম 147 টকা 70 পইচা। NHMক যোগান ধৰা চেনিটাইজাৰৰ মূল্য হৈছে 231 টকা 87 পইচা। প্ৰতিটো চেনিটাইজাৰত দামৰ ব্যৱধান 84 টকা 57 পইচা। CBI তদন্তৰ দাবী জনাইছে সমগ্ৰ ঘটনাখনৰ ওপৰত দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে। দেখা হৈছে যে ৰাজ্যত চেনিটাইজাৰ আচলতে যোগানৰ নামত একাংশ যোগনীয়াৰ ব্যৱসায়ীয়ে যেনেধৰণে কি কৰিছে, যিটো আচলতে মূল্য হোলচেল যিটো মূল্য তাতকৈ বহুত বেছি মূল্যত কি কৰি আছে NHMৰ পৰা তেওঁলোকে মূল্য সংগ্ৰহ কৰি আছে। অৰ্থাৎ কোটি কোটি টকা যোৱা এই যি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময় চেনিটাইজাৰ নামত ধানুকা এণ্টাৰপ্ৰাইজ নামৰ যিটো আচলতে কি তেওঁলোকৰ দৰৱ যোগনীয়া প্ৰতিষ্ঠান, এই দৰৱ যোগনীয়া প্ৰতিষ্ঠানটোৱে NHMক কেৱল মাত্ৰ চেনিটাইজাৰ মানে যোগান ধৰা নামতে কোটি কোটি টকা কি কৰিছে তেওঁলোকে আচলতে লুণ্ঠন কৰিছে। আৰু আমি আজি সম্পূৰ্ণ তথ্যৰ যোগেৰে আপোনালোকক দেখাই দিছোঁ যে কেনেধৰণে আচলতে এটা চেনিটাইজাৰ, যিটো চেনিটাইজাৰ নাম তেওঁলোকে মুকলি বজাৰত অন্য ব্যক্তিসকলক বা অন্য যিসকল আচলতে হোলচেল কিনা ব্যৱসায়ী আছে তেওঁলোকে কি কৰিছে বহুত কম দামত দিছে। আৰু অসম চৰকাৰে NHMৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে অসম চৰকাৰে 231 টকা 87 পইচাত কি কৰিছে এই আচলতে চেনিটাইজাৰ কিনিছে 500 ml চেনিটাইজাৰ। তেওঁলোকৰ যিটো বজাৰ মূল্য চেনিটাইজাৰৰ লগত আৰু চৰকাৰক দিয়া চেনিটাইজাৰ মূল্যৰ মাজত প্ৰায় 87 টকা কি হৈছে আচলতে ডিফাৰেঞ্চ এটা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি ইয়াৰ পূৰ্বেও দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে স্বাস্থ্য বিভাগৰ যি আচলতে ভুৱা ভেজাল আচলতে দৰৱ, এই ভেজাল দৰৱৰ সম্পৰ্কত মুখ্যমন্ত্ৰী তদাৰকী কোষত আমি গোচৰ দিছিলোঁ।
এই কোম্পানীবিলাকৰ বিৰুদ্ধে গোচৰ দিছিলোঁ তেওঁলোকে কি কৰিছে ভেজাল দৰৱ ইয়াতে কি কৰি আছিলে বছৰ বছৰ ধৰি প্ৰদান কৰি আছিলে আৰু এতিয়া কৰোনা মহামাৰী সম্পৰ্কত এই গোটেই আমি যিখিনি আচলতে ৰিলিজখনৰ জৰিয়তে দিছোঁ তাতে গোটেই তথ্যখিনি সন্নিৱিষ্ট আছে কেনেধৰণে এই ধানুকাৰ নামৰ ব্যৱসায়ীজনে তেওঁ আচলতে চেনিটাইজাৰ ব্যৱহাৰৰ জৰিয়তে কেনেধৰণে অসম চৰকাৰৰ কোটি কোটি টকা খবৰ দুপৰীয়া নামৰ সময় হৈছে এতিয়া চমু বাণিজ্যিক বিৰতিৰ ঘোষণা কৰা হৈছে সাপ্তাহিক লকডাউনৰ ইতিহাস স্তব্ধ হৈ পৰিছে জনজীৱন ৰাজপথ বজাৰ সমাৰ আদিৰ বিৰাজ কৰিছে নিমামা পৰিৱেশ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সাপ্তাহিক লকডাউনত জনশূন্য হৈ পৰিছে গুৱাহাটী মহানগৰীৰ ৰাজপথ কেৱল জৰুৰী সেৱাত নিয়োজিত লোকসকলে ঘৰৰ বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে মহামাৰী কৰোনাক পৰাজিত কৰাৰ বাবে চৰকাৰী নীতি নিৰ্দেশনা সৰ্বাত্মকভাৱে পালন কৰিছে সৰ্বসাধাৰণ জনতাই আৰু ফলে চিৰাঙত শনিবৰীয়া লকডাউনৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে লকডাউনৰ ফলত বিজনীৰ লগতে বাসুগাঁও আৰু কাজলগাঁও চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান দোকান পোহাৰ আদি বন্ধ থকা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত চাওক উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন আজি শনিবাৰ যেহেতু চৰকাৰে শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক লকডাউন হিচাপে ঘোষণা কৰিছে গতিকে চিৰাং জিলাৰ তিনিখনকৈ চহৰ বিজনী বাসুগাঁও আৰু কাজলগাঁৱত সৰ্বাত্মক ৰূপে লকডাউন হোৱা পৰিলক্ষিত হৈছে আৰু মই এতিয়া উপস্থিত আছোঁ বিজনী চহৰত আৰু বিজনী চহৰত প্ৰায় লকডাউন সৰ্বাত্মক বুলিয়ে ক'ব পাৰি দুই এজন লোক তেওঁলোকে বিশেষ কাম থকাৰ কাৰণেহে ওলাই আহিছে কিন্তু লকডাউন সৰ্বাত্মক আৰু এটা কথা ক'ব লাগিব চিৰাঙত দিনক দিনে যি কোভিড-19 আক্ৰান্তৰ সংখ্যা সেয়া দিনক দিনে বৃদ্ধি পাইছে আৰু যাৰ কাৰণে শংকা আৰু ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে ইতিমধ্যে দেখা গৈছে যে ভেটাগাঁও যিখন চৰকাৰী চিকিৎসালয় আছে তাৰ চিকিৎসক আক্ৰান্ত হৈছে তেখেতৰ পত্নী আক্ৰান্ত হৈছে আৰু এইবাৰ তেখেতৰ ৬২ বছৰীয়া তেওঁৰ মাতৃ আক্ৰান্ত হৈছে আৰু ইয়াৰ উপৰি চাফাই কৰ্মী এগৰাকী আক্ৰান্ত হৈছে সন্মুখৰ ফাৰ্মাচীৰ এগৰাকী লোক আক্ৰান্ত হৈছে আৰু নতুনকৈ দেখা গৈছে যে বন্ধন বেংকৰ কৰ্মচাৰী এগৰাকীও এই কোভিড-19 আক্ৰান্ত হৈ পৰিছে নতুনকৈ গতিকে এক ভয় আৰু শংকাৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু চিৰাং জিলাত এতিয়ালৈকে চিৰাং জিলাত আক্ৰান্তৰ সংখ্যা ১৬৭গৰাকী বুলি আমি জানিব পাৰিছোঁ গতিকে যদি গণসংক্ৰমণ ৰোধ কৰিব লাগে তেতিয়াহ'লে ৰাইজ নিশ্চয় সজাগ হ'ব লাগিব যিসমূহ সতৰ্কতামূলক ব্যৱস্থা আছে সেয়া মানিব লাগিব আৰু চিৰাং জিলাত কিছুসংখ্যক অসচেতন লোকে যদিও বা মাস্ক আদি নিপিন্ধে বা তেনেধৰণৰ সচেতনমূলক যি ব্যৱস্থা আছে সেই গ্ৰহণ নকৰে কিন্তু অধিকাংশ লোকেই সেই মানি লোৱা পৰিলক্ষিত হৈছে আৰু প্ৰশাসনেও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বৰ্তমানলৈকে দেখা গৈছে যে আজি শনিবাৰ হিচাপে লকডাউন সৰ্বাত্মকভাৱে চলি আছে আৰু তিনিওখন চহৰতে বৰ্তমান একেই পৰিৱেশ পৰিলক্ষিত হৈছে দোকান পোহাৰ আদি বন্ধ আৰু মই যদি এই দৃশ্য দেখুৱাব বিচাৰোঁ ইয়াৰ দোকানসমূহ প্ৰায় বন্ধ আছে আৰু যি ঔষধৰ দোকান বা তেনেধৰণৰ জৰুৰী সেৱা যি আছে তেওঁৰ সেইধৰণে বন্ধ থকা পৰিলক্ষিত হৈছে এই দোকানসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান এইদৰে বন্ধ আছে কালি দেওবাৰ যদিও কালিও বন্ধ থাকিব গতিকে চিৰাং জিলাত এই মুহূৰ্তত সৰ্বাত্মক ৰূপে লকডাউন পালন কৰা ফলে মৰিগাঁও জিলাৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ জাগিৰোডত বলবৎ কৰা হৈছে সাপ্তাহিক লকডাউন সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ লগতে বন্ধ আছে যান বাহনৰ চলাচলো অৱশ্যে ইয়াৰ মাজতো একাংশ বিনা কাৰণত ওলাই আহিছে ৰাজপথলৈ চাহক এই সন্দৰ্ভত গহপুৰৰ পৰা ৰিংকুৰ এক প্ৰতিবেদন বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু তাৰ সমান্তৰালকৈ যি কৰোনাৰ আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যাও ইতিমধ্যে বৃদ্ধি পাইছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি দেখা গৈছে সমগ্ৰ অসমৰ বিভিন্ন স্থানত যি সাপ্তাহিক লকডাউন সেই সাপ্তাহিক লকডাউন ঘোষণা কৰা হৈছে যিহেতু কৰোনাৰ গণসংক্ৰমণ যাতে অধিক বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলাতো এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে দুদিনীয়া লকডাউনৰ ব্যৱস্থা কৰা হৈছে আৰু দেখা গৈছে মৰিগাঁও জিলাৰ যি ব্যৱসায়িক প্ৰাণকেন্দ্ৰ জাগিৰোড আৰু তাৰ সমান্তৰালকৈ ভোৰাগাঁও লাহৰীঘাট মৈৰাবাৰী আদি বিভিন্ন স্থানত যি শনিবাৰ আৰু দেওবাৰ সপ্তাহটোৰ দুদিন যি ৰাজহুৱা যি স্থানসমূহত বজাৰ বহে বা সাপ্তাহিক বজাৰ বহে সেই বজাৰত অধিক সংখ্যক লোকৰ সমাগম হয় আৰু সেই সমাগমৰ পৰা যাতে কৰোনাৰ গণসংক্ৰমণ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্ৰশাসনে জাগিৰোডৰ লগতে ভোৰাগাঁও লাহৰীঘাট মৈৰাবাৰী আদি বিভিন্ন স্থানত সাপ্তাহিক লকডাউন শনিবাৰ অৰ্থাৎ আৰু ৰবিবাৰ এই দুদিন সাপ্তাহিক লকডাউন ঘোষণা কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোড
জাগিৰোডৰ মাজমজিয়াত আৰু জাগিৰোডতো দেখা গৈছে এই যি সাপ্তাহিক লকডাউন সম্পূৰ্ণভাৱে সফল কৰা পৰিলক্ষিত হৈছে। ৰাজপথসমূহ প্ৰায় শূন্য বুলি ক'ব পাৰি আৰু যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে। আমাৰ মাজত এগৰাকী স্থানীয় যুৱক আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। আজি মৰিগাঁও জিলা প্ৰশাসনে দুদিনীয়াকৈ যি লকডাউন ঘোষণা কৰিছে, কেনেধৰণৰ এতিয়া পৰিস্থিতি জাগিৰোডত? হয়, আপোনাৰ মৰিগাঁও জিলাত লাহৰীঘাট, বুঢ়াগাঁও, জাগিৰোডত দুদিনীয়াকৈ শনিবাৰ আৰু দেওবাৰ প্ৰত্যেক সপ্তাহত আপোনাৰ লকডাউন ৰাখিছে। আৰু আজি আপোনাৰ জাগিৰোডত দেখা পাইছে মেইন আপোনাৰ চাৰিআলিত আপোনাৰ গাড়ী মটৰ বন্ধ হৈছে। তাৰ মাজতো আপোনাৰ কিছুমান অযথা মানুহ কোনো কাম নোহোৱাকৈ এনেই ওলাই আহিছে, ওলাই অহাৰ কাৰণে কিছু ভিৰ পৰিলক্ষিত হৈছে। গতিকে আজি আপোনাৰ আৰক্ষী প্ৰশাসনে অলপ কঠোৰ ব্যৱস্থা লৈ এইখিনি বন্ধ হ'ব, তেতিয়া ধৰক আমি আৰু কৰোণা সংক্ৰমণৰ পৰা অলপ আমি যদি ৰেহাই পাইছোঁ আৰু জাগিৰোডত আৰু ৰেহাই পাম আমি। নিশ্চয় দেখা গৈছে জাগিৰোডত যিহেতু দুদিনীয়াকৈ লকডাউন, সাপ্তাহিক লকডাউন ঘোষণা কৰা হৈছে, কিন্তু তাৰ মাজতো একাংশ লোকে বিনা কাৰণত বজাৰলৈ ওলাই আহিছে বা ৰাজপথলৈ ওলাই আহিছে। আৰু যাৰ প্ৰতি লক্ষ্য ৰাখি যে স্থানীয় লোকসকলে আৰক্ষী প্ৰশাসনক দাবী জনাইছে যে এই লোকসকলক নাকি লগাব লাগে, নহ'লে যিহেতু যি সাপ্তাহিক লকডাউন সেই সাপ্তাহিক লকডাউন সম্পূৰ্ণভাৱে সফল নহ'ব। আৰু দেখা গৈছে মৰিগাঁও জিলাৰ এই জাগিৰোডৰ লগতে লাহৰীঘাট, মৈৰাবাৰী, বুঢ়াগাঁও আদি বিভিন্ন স্থানত এই লকডাউন ঘোষণা কৰা হৈছে। আৰু মৰিগাঁও জিলা প্ৰশাসনে ঘোষণা কৰিছে এই লকডাউন, যিহেতু সমগ্ৰ ৰাজ্যতে এতিয়া কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে, হুৰাহুৰে বৃদ্ধি পাইছে। আৰু তাৰ সমান্তৰালকৈ যি কৰোণা আক্ৰান্ত হৈ যি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে, তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অসমৰ লগতে এই মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত যি সপ্তাহৰ দুটা দিন শনিবাৰ অৰ্থাৎ ৰবিবাৰ এই দুদিনীয়াকৈ লকডাউন ঘোষণা কৰা হৈছে। আৰু জাগিৰোডৰ পৰা অজয় পালৰ প্ৰতিবেদন আৰু দেখিবলৈ পোৱা গৈছে যে বহু লোকে বিনা কাৰণত ওলাই আহিছে। গতিকে সকলো লোকলৈ অনুৰোধ যাতে লকডাউন যি চৰকাৰী নীতি নিৰ্দেশনা আছে সেই চৰকাৰী নীতি নিৰ্দেশনা যাতে সকলোৱে পালন কৰে। সপ্তাহৰ দুটাকৈ দিন শনিবাৰ আৰু দেওবাৰ এই দুটাকৈ দিন ইতিমধ্যে চৰকাৰী যি নিৰ্দেশনা এয়া বিভিন্ন প্ৰান্তত পালন কৰা পৰিলক্ষিত হৈছে। এতিয়া স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন। কৰোণা মহামাৰীৰ বাবে যুঁজিবলৈ চৰকাৰে আহ্বান জনাইছে সকলো লোককে। আৰু পুৱাৰে পৰা ইতিমধ্যে আমি গুৱাহাটীৰ লগতে ধুবুৰী পৰিৱেশ দেখুৱাইছোঁ, য'ত এতিয়া জৰুৰীকালীন সেৱাৰ বাহিৰে সকলোবোৰ সেৱা বন্ধ হৈ আছে। দোকান পোহাৰ, ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান সকলো বন্ধ ৰখা হৈছে। কৰোণা মহামাৰীৰ বাবে যুঁজ দিবৰ বাবে এনেদৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ৰাজ্যৰ প্ৰতিখন জিলাতে আজি এই নিৰ্মাম পৰিৱেশে পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীতো যিহেতু অনলক আছিল, কিন্তু আজি দুটাকৈ দিন শনিবাৰ আৰু দেওবাৰ দুটাকৈ দিন বন্ধ হৈ থাকিব যিহেতু লকডাউন। আৰু ইয়াৰ প্ৰভাৱ পৰিছে বিভিন্ন প্ৰান্তত, আমি দৃশ্য দেখুৱাই আছোঁ ইতিমধ্যে। আৰু সকলো লোককে এনেদৰে পৰীক্ষা কৰা হৈছে যাতে বিনা কাৰণত কোনো লোক ওলাই নাহে। এই দুটাকৈ লকডাউনত যান বাহনৰ চলাচল, দোকান পোহাৰ সকলো ইতিমধ্যে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে। আৰু যিসকলে লকডাউনৰ এই গাইডলাইনছ মানি চলা নাই, বিনা কাৰণত ৰাজপথলৈ ওলাই আহিছে, তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসন সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে। আৰু গোৱালপাৰাত ইয়াৰ কেনেধৰণৰ পৰিৱেশ পৰিছে দেখুৱাব ৰিংকু নাথে। লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছ। এই কৰোণা ভাইৰাছৰ ফলত চৰকাৰে সপ্তাহৰ শেষৰ দুটা দিন ইতিমধ্যে লকডাউন নিচিনা ঘোষণা কৰিছে। আজি দেখা গৈছে সপ্তাহত শনিবাৰ আৰু শনিবাৰে গোৱালপাৰাত দেখা গৈছে এক নিৰ্মম পৰিৱেশ। সকলোৱে নিজৰ ঘৰত থকা পৰিলক্ষিত হৈছে। আৰক্ষী প্ৰশাসনে ইতিমধ্যে সম্পূৰ্ণৰূপে সষ্টম হৈছে। যিসকল লোকে তলাবন্ধ অমান্য কৰি পেলাই ৰাজপথত ওলাই আহিছে সেই লোকসকলক কিন্তু আৰক্ষীৰ যি আইনী ব্যৱস্থা লোৱাৰ বাবে ইতিমধ্যে তৎপৰ হৈ পৰিছে। আমি দৃশ্য দেখুৱাম, মোৰ সতীৰ্থক ইতিমধ্যে দৃশ্য দেখুৱাবলৈ ইতিমধ্যে অনুৰোধ জনাইছোঁ, দেখুৱাই আছোঁ। আৰক্ষী প্ৰশাসন ইতিমধ্যে সম্পূৰ্ণৰূপে সষ্টম হৈছে। যিসকল লোকে তলাবন্ধ অমান্য কৰি পেলাই ৰাজপথত ওলাই আহিছে সেই লোকসকলক কিন্তু আৰক্ষীৰ যি আইনী ব্যৱস্থা লোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। আমি দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ মাজমজিয়াৰ পৰা দেখুৱাই আছোঁ কিয়নো ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে যি কৰোণা ভাইৰাছৰ ফলত ইতিমধ্যে চৰকাৰে ইতিমধ্যে যি সপ্তাহৰ শেষৰ দুটা দিন ইতিমধ্যে যি লকডাউন হিচাপে ঘোষণা কৰিছিল। আজি দেখা গৈছে সপ্তাহৰ যি শনিবাৰ, এই শনিবাৰে দেখা গৈছে ইতিমধ্যে গোৱালপাৰা চহৰত এক নিৰ্মম পৰিৱেশ। যিসকল লোকে তলাবন্ধ অমান্য কৰি পেলাই ৰাজপথত ওলাই আহিছে সেই লোকসকলক ইতিমধ্যে আৰক্ষীয়ে ইতিমধ্যে ৰখাই ইতিমধ্যে তেওঁলোক আইনী যি ব্যৱস্থা আইনী ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। কিছু আৰক্ষীৰ লোক আছে তেখেত পোনে যাৰে মই আপোনাৰ কাষত আহিছোঁ, কেনেকুৱা লকডাউন কেনেকুৱা চলি আছে? লকডাউন সম্পূৰ্ণ লকডাউন চলিছে। যিখিনি এচেঞ্চিয়েল ছাৰ্ভিচ আছে, ধৰি লওক ডক্টৰ, নাৰ্ছ, তেওঁলোকে যিখিনি এচেঞ্চিয়েলৰ কামত তেওঁলোকৰ বাহিৰে বেলেগ মানুহ কোনো জনসাধাৰণ বৰ্তমানলৈকে এনেকৈ পৰিলক্ষিত আমাৰ হোৱা নাই। যিসকলকে মাস্ক পৰিধান নকৰে তেওঁলোক আইনী ব্যৱস্থা আপোনালোকে লৈ আছে সম্পূৰ্ণৰূপে। তেওঁলোকৰ আইনী আমাৰ এতিয়া ফাইন কাটি থকা হৈছে সদায়, আৰু তেওঁলোকক কোনো সৈতে হাৰি যাব নোৱাৰে। আৰু যিখিনি কিছুমান দুখীয়া মানুহ থাকে তেওঁলোকক আমাৰ ছাৰেও দুই এখনকৈ মাস্ক যিখিনি সামৰ্থ্য নাই কিনিবলৈ, তেওঁলোকক আমাৰ ছাৰেও কিছুমান দি আছে তেওঁলোকক। ধন্যবাদ জনাইছোঁ। আৰক্ষী প্ৰশাসন ইতিমধ্যে তেওঁলোকে জনাইছে যে যিসকল লোকে মাস্ক পৰিধান নকৰে তেওঁলোকক ইতিমধ্যে
আৰক্ষীৰ যে আইনী ব্যৱস্থা লোৱা বুলি ইতিমধ্যে জানিব পৰা যায়। আৰু গোৱালপাৰা চহৰত COVID-19 পজিটিভ প্ৰায় 272জন লোক ইতিমধ্যে COVID-19 ইতিমধ্যে আক্ৰান্ত হৈছে। তাৰে প্ৰায় 210জন ইতিমধ্যে সুস্থ হৈ ঘৰ অভিমুখে যাবলৈ দিছে। আৰু দেখা গৈছে প্ৰায় মেডিকেলত ইতিমধ্যে এডমিট হৈ আছে 66জন গৰাকী লোক ইতিমধ্যে এডমিট হৈ আছে যি COVID-19 পজিটিভ ৰোগী আমি দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ মাছমজিয়াৰ পৰা দেখুৱাই আছোঁ। কিয়নো ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে COVID-19ৰ ফলত ইতিমধ্যে চৰকাৰে সপ্তাহৰ শেষৰ 2টা দিন ইতিমধ্যে লকডাউন হিচাপে ঘোষণা কৰিছিল। আৰু সপ্তাহৰ আজি শনিবাৰে দেখা গৈছে গোৱালপাৰা চহৰক এক নিমামা পৰিৱেশ, সকলোৱে নিজৰ ঘৰত থকা পৰিলক্ষিত হৈছে। আৰু চৰকাৰে ঘোষণা কৰা এই লকডাউনৰ প্ৰতি হোজাই জিলাৰ ডবকা চহৰ ৰাইজে কিদৰে সঁহাৰি জনাইছে চাহক ডবকাৰ পৰা আব্দুল হাকিমৰ এক প্ৰতিবেদন। বাবেই ৰাজ্যত প্ৰতি শনিবাৰ আৰু দেওবাৰে ৰাজ্য চৰকাৰে লকডাউন ঘোষণা কৰিছে। আৰু মই উপস্থিত আছোঁ হোজাই জিলাৰ ডবকা নগৰত। আৰু ডবকা নগৰত ঈদৰ প্ৰাক মুহূৰ্তত এক প্ৰকাৰ নিমাওমা পৰিৱেশৰ সৃষ্টি হৈছে। মই সহযোগী কামৰা পাৰ্চনক অনুৰোধ জনাম এইদৰে ডবকা নগৰ যিটো হোজাই জিলাৰ অতি ব্যস্ত নগৰ বুলি ক'ব লাগিব, ডবকা নগৰত এক প্ৰকাৰ নিমাওমা পৰিৱেশ ঈদৰ প্ৰাক মুহূৰ্তত এইদৰে আপোনালোকে প্ৰত্যক্ষ কৰিছে। 2এখন জৰুৰীকালীনৰ বাবে জৰুৰী অৱস্থাৰ বাবে 2এখন ফাৰ্মাচী বাদে বাকী সম্পূৰ্ণ দোকানপাট বন্ধ ৰাখিছে। আৰু ৰাইজেও স্বতঃস্ফূৰ্তভাৱে লকডাউন মানি থকা পৰিলক্ষিত হৈছে। মই সহযোগী কামৰা পাৰ্চনক অনুৰোধ জনাম 2এখন জৰুৰীভাৱে হোৱা ফাৰ্মাচীহে খোলা আছে, তাৰ সমান্তৰালভাৱে যি সৰু সুৰা দোকানপাট সম্পূৰ্ণভাৱে বন্ধ হৈ আছে। আৰু বিশেষকৈ ক'ব লাগিব হোজাই জিলাৰ ৰাজ্যৰ ভিতৰত হোজাই জিলাৰ সৰ্বাধিক COVID-19 পজিটিভ ৰোগী চিনাক্ত হৈছে। আৰু ইতিমধ্যে 550গৰাকী লোকৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছে। তাৰ ভিতৰত প্ৰায় 400 ৰোগীক বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আৰু বাকীসকলক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে। কিন্তু ক'ব লাগিব এইখন ডবকা নগৰত ঈদৰ প্ৰাক মুহূৰ্তত অগণন মানুহৰ সমাগম ঘটে আৰু এক প্ৰকাৰ মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হয়। কিন্তু এইবাৰ এক প্ৰকাৰ সময় হৈছে দুপৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।